যদি আপোনাৰ বিজনেছৰ প্ৰতি আগ্ৰহী আছে, বিজনেছ কৰিব বুলি ভাবি আছে, তেনেহ'লে চৰকাৰৰ ফালৰ পৰা বিজনেছৰ প্ৰতি আগ্ৰহীৰ বাবে নতুনকৈ স্কিম মুকলি কৰিছে। এই স্কিমৰ জৰিয়তে 25 লাখ টকালৈকে আপুনি চৰকাৰৰ পৰা সহায় ল'ব পাৰিব বিজনেছ কৰিবলৈ। আৰু এই টকাটো 35% ছাবচিডিৰ সৈতে দিয়া হ'ব। আপুনি অতি সহজে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। মই আজি আপোনালোকক দেখুৱাম এই স্কিমটো কি, কিমান টকাৰ লোন আপুনি ল'ব পাৰিব, কিমান টকা ছাবচিডি পাব আৰু কিমান টকা ঘূৰাই দিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্ট দিব লাগিব। মই সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গোটেইখিনি বস্তু বুজিব পাৰিব। ইয়াৰ এপ্লাই কৰিবলৈ আৰু ইয়াৰ বিষয়ে জানিবলৈ আপোনাৰ মোবাইল বা লেপটপৰ গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু জন সমৰ্থ লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে জন সমৰ্থ নেশ্যনেল পৰ্টেল অফ গভৰ্ণমেণ্ট, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব, এইটো কাটি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ জন সমৰ্থ পৰ্টেলটো খোল খাই আহিব। এইটো পৰ্টেলৰ পৰা এপ্লাই কৰিব লাগিব। আৰু যদি এইটো পৰ্টেলৰ পৰা লোনৰ বাবে এপ্লাই কৰে তেনেহ'লে ইয়াৰ প্ৰচেছটো একেবাৰে ইজি। অলপ তলফালে আহিব, ইয়াত চাওক দিয়া হৈ আছে দ্য প্ৰচেছ। প্ৰথমতে আপোনাৰ চেক ইলিজিবিলিটি, প্ৰথমতে আপোনাৰ ইলিজিবিলিটি চেক কৰিব লাগিব। তাৰপিছত অনলাইন এপ্লাই কৰিব লাগিব লোনৰ বাবে। তাৰপিছত আপোনাৰ এপ্লিকেশ্যন এপ্ৰুভ হ'ব। তাৰপিছত আপোনাৰ একাউণ্টত টকা সোমাব। এই 4টা প্ৰচেছত আপোনাৰ লোন এপ্ৰুভ হ'ব। আৰু ইয়াত চাওক দিয়া হৈছে এইটো পৰ্টেলৰ পৰা 5টা কেটেগৰীৰ লোন দিয়া আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এটা হ'ল এডুকেশ্যন লোন আৰু এটা হ'ল এগ্ৰিকালচাৰ লোন। এনেকৈ 5টা লোন ইয়াত দিয়া হৈ আছে। এই 5টা লোনৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপুনি বিজনেছ লোন ল'ব বিচাৰে তেনেহ'লে ইয়াত চাওক দিয়া হৈ আছে বিজনেছ এক্টিভিটি লোন। যদি ইয়াৰ বাবে এপ্লাই কৰিব বিচাৰে প্ৰথমতে ইলিজিবিলিটি চেক কৰিব লাগিব। ইয়াৰ বাবে ইয়াত চাওক দিয়া আছে চেক ইলিজিবিলিটি, ইলিজিবিলিটিত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক বিজনেছৰ 4টা অপশ্যন দিয়া হৈ আছে। ইয়াৰ পৰা আপোনাৰ এটা চিলেক্ট কৰিব লাগিব। আপুনি ইয়াৰ পৰা কোনটো বিজনেছ কৰিব বিচাৰে। ইয়াত যদি আপোনাৰ বিজনেছৰ নামটো নাথাকে তেনেহ'লে ইয়াত চাওক দিয়া আছে আদাৰ বিজনেছ লোন, আপোনালোকে এইটো চিলেক্ট কৰি দিব। যেতিয়াই চিলেক্ট কৰি দিব এনেকুৱা এটা ফৰ্ম আহিব, এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত চাওক দিয়া আছে যদি আপুনি নতুন বিজনেছ কৰিব বিচাৰে তেনেহ'লে নিউটো চিলেক্ট কৰি দিব। আৰু যদি আপোনাৰ বিজনেছটো পুৰণা হয়, আগৰ পৰাই কৰি আছে, তেনেহ'লে দ্বিতীয়টো চিলেক্ট কৰি দিব। তাৰপিছত যদি আপুনি 8 পাছ কৰিছে তেনেহ'লে য়েছটো চিলেক্ট কৰি দিব। আৰু যদি পাছ কৰা নাই তেনেহ'লে নোটো চিলেক্ট কৰি দিব। তাৰপিছত হেভ ইউ আণ্ডাৰগন EDP ট্ৰেইনিং, যদি আপুনি EDP ট্ৰেইনিং লৈছে তেনেহ'লে য়েছটো চিলেক্ট কৰি দিব, নহ'লে নোটো চিলেক্ট কৰি দিব। তাৰপিছত নাচাৰ অফ বিজনেছ, আপোনাৰ বিজনেছৰ নাচাৰটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। ইয়াত 3টা অপশ্যন দিয়া হৈ আছে। আপুনি যিটো চিলেক্ট কৰিব বিচাৰে সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি দিব। তাৰপিছত অলপ তলফালে আহিব, ইয়াত চাওক দিয়া আছে যদি আপুনি ফিজিকেলি হেণ্ডিকেপ হয় তেনেহ'লে য়েছটো চিলেক্ট কৰি দিব, নহ'লে নোটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত চাওক কেইটামান লোকেশ্যনৰ নাম দিয়া হৈ আছে। যদি আপোনাৰ বিজনেছটো এইটো লোকেশ্যনত হয় তেনেহ'লে য়েছটো চিলেক্ট কৰি দিব, নহ'লে নোটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা আৰবান ৰুৰালটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত চাওক দিয়া আছে চিলেক্ট টাইপ অফ এপ্লিকেণ্ট অব্লিক বেনিফিচিয়াৰী, ইয়াত ক্লিক কৰি দিব। আৰু ইয়াৰ পৰা আপুনি ইণ্ডিভিজুৱেলটো চিলেক্ট কৰি দিব। যদি আপুনি অকলে বিজনেছ কৰি আছে, অকলে লোন ল'ব বিচাৰে তেনেহ'লে ইণ্ডিভিজুৱেলটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত অলপ তলফালে আহিব, ইয়াত চাওক দিয়া হৈছে আপোনাৰ বিজনেছত কিমান টকাৰ প্ৰয়োজন হয়, সেই টকাৰ এমাউণ্টটো ইয়াত বহুৱাই দিব। ধৰি লওক আপোনাৰ বিজনেছত 5 লাখ টকাৰ প্ৰয়োজন হৈছে, ইয়াত 5 লাখ টকা বহুৱাই দিব। তাৰপিছত এই 5 লাখ টকাৰ পৰা আপোনাৰ হাতত কিমান টকা আছে সেই টকাটো ইয়াত বহুৱাই দিব। ধৰক আপোনাৰ হাতত 1 লাখ টকা কেছ আছে, 1 লাখ টকাটো ইয়াত বহুৱাই দিব। আপোনাৰ বিজনেছত 5 লাখ টকাৰ প্ৰয়োজন, আপোনাৰ হাতত 1 লাখ টকা আছে, আপোনাৰ 4 লাখ টকাৰ প্ৰয়োজন হৈছে, 4 লাখ টকাৰ আপুনি লোন ল'ব বিচাৰে। তলত চাওক আহি গৈছে 4 লাখ টকাৰ লোন। তাৰপিছত তলত চাওক দিয়া আছে কেলকুলেট ইলিজিবিলিটি, ইয়াৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব ইয়াৰ ইলিজিবিলিটি ওলাই পৰিব। ইয়াত চাওক দিয়া আছে আপুনি 4 লাখ টকাৰ লোন ল'ব বিচাৰে। এই 4 লাখ টকাৰ পৰা 1,25,000 টকা ছাবচিডি পাব। আপোনাৰ 3,72,000 টকা ৰিটাৰ্ণ কৰিব লাগিব। আৰু এই টকাটো 15 বছৰৰ ভিতৰত দিব লাগিব। আৰু যদি আপুনি মান্থলি দিব বিচাৰে তেনেহ'লে মাহত 4,060 টকাকৈ দিব লাগিব। যদি আপুনি ইয়াৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক দিয়া হৈছে লগইন টু এপ্লাই, লগইন টু এপ্লাইত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব ৰেজিষ্টাৰ কৰাৰ বাবে। প্ৰথমতে ইয়াত চাওক দিয়া আছে মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু এইটো বক্সত টিক চিন লগাই দিব। যেতিয়া এইটো বক্সত টিক চিন লগাই দিব আপোনাৰ সন্মুখত এনেকুৱা এটা কনচেণ্ট আহিব, এইকেইটা আপোনালোকে পঢ়ি চাব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব টাৰ্ম এণ্ড কণ্ডিশ্যন এইকেইটা আপোনালোকে পঢ়ি চাব।
তাৰপিছত অলপ তলফালে আহিব আৰু নেক্সটত ক্লিক কৰি দিব তাৰপিছত আকৌ আপোনাৰ সন্মুখত এনেকুৱা আহিব এইকেইটা পঢ়ি চাব আৰু এইটো বক্সত টিক চিন লগাই দিব আৰু এগ্ৰিত ক্লিক কৰি দিব তাৰপিছত ৰেজিষ্টাৰ কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব তাৰপিছত গিট OTPত ক্লিক কৰি দিব যেতিয়া গিট OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো ইয়াত বহুৱাই দিব আৰু সাবমিট OTPত ক্লিক কৰি দিব যেতিয়া সাবমিটত ক্লিক কৰি দিব ৰেজিষ্ট্ৰেচন কৰাৰ বাবে এটা ফৰ্ম ওলাই আহিব এই ফৰ্মটো ফিল কৰিব লাগিব ফিল কৰাৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰি আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত লগইন হোৱাৰ বাবে তলত চাকতি আছে লগইনত ক্লিক কৰি দিব যেতিয়া লগইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব আপুনি ৰেজিষ্টাৰ কৰাৰ সময়ত যেটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব OTPটো ইয়াত বহুৱাই দিব যেতিয়াই OTPটো বহুৱাই দিব এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ আহি যাব এপ্লাই কৰাৰ বাবে ইয়াত চাকতি আছে প্ৰসেডত ক্লিক কৰি দিব যেতিয়াই প্ৰসেডত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব আপুনি যিকিটা ফিল কৰিছিল সকলোকিটা ইয়াত শো কৰিব যদি ইয়াত কিবা ভুল থাকে আপুনি এডিটো কৰিব পাৰিব এডিট কৰাৰ বাবে ইয়াত চাকতি আছে এডিটত ক্লিক কৰি আপুনি এডিট কৰিব পাৰিব আৰু যদি সব ঠিকঠাক আছে তেনেহলে কন্টিনিউত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ ফৰ্মটো খোল খাই আহিব এই ফৰ্মটো ফিল কৰিব লাগিব একেবাৰে সহজ এই ফৰ্মটো আপুনি ফিল কৰিব পাৰিব ইয়াত আধাৰ নম্বৰ বহুৱাই দিব ইয়াত এপ্লিকেন্ট নাম লিখিব ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰি দিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ইয়াত এজটো বহুৱাই দিব একেবাৰে সহজ বাকি কিটা বস্তু আপোনালোকে বহুৱাই দিব বহুৱাই দিয়াৰ পিছত সেভ এণ্ড কন্টিনিউত ক্লিক কৰি আপুনি এপ্লিকেশনটো সেভ কৰি দিব এনেকৈ আপুনি এপ্লিকেশন কৰিব পাৰে যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰিব পাৰে